নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ শ্ৰদ্ধাৰ অভিভাৱকসকলৰ এটা অনুৰোধ ৰক্ষা কৰি আজিৰ পৰা মই ক্লাছ 9 ৰ ভিডিঅ'বোৰ পুনৰ দিবলৈ আৰম্ভ কৰিছো। আজিৰ আমাৰ প্ৰথম ক্লাছ 9 ৰ ভিডিঅ' স্বৰূপে আমি চেপ্টাৰ 6 লাইনছ এণ্ড এংগলছ যেটো আমাৰ জ্যামিতিৰ আসলতে আৰম্ভণি বুলি আমি ক'ব পাৰো। ছাত্ৰ-ছাত্ৰীসকলে জ্যামিতি কৰিবলৈ এই 9ত আমি ভালদৰে শিকো, বিভিন্ন ধৰণৰ কামবোৰ আমি আৰম্ভ কৰো। গতিকে এই ভিডিঅ'টোত মই আজি বেসিক পাৰ্ট টাৰ্ম কিছুমানৰ বিষয়ে আলোচনা কৰিম। মূলতে লাইনছ এণ্ড এংগল বা জ্যামিতিৰ আৰম্ভণি বুলি আমাক যদি কোৱা হয়, জ্যামিতিৰ আৰম্ভণি মানে আসলতে আমি বুজি পাওঁ এটা শব্দ, সেইটো হৈছে পইণ্ট, বিন্দু। এই বিন্দু মানে কি? বিন্দু মানে হৈছে এটা জ্যামিতীয় চিত্ৰ, এটা জ্যামিতীয় চিত্ৰ যাৰ দিক প্ৰস্থ আৰু উচ্চতা নাই। মানে আমি ইয়াৰ পৰা এইটো কথা বুজিব পাৰো যে সমতল এখনৰ ওপৰত এই জ্যামিতীয় চিত্ৰটো যেটো আমি বিন্দু বুলি কৈছো, এই বিন্দুটো অৱস্থানটো আমি বুজি পাওঁ। সি যে আছে আমি তাক দেখি গম পাব পাৰো। বিন্দু বুলি যে আছে, আমি সমতলৰ ওপৰত যদি আমি ইয়াক আঁকি দিওঁ, কিবা এটা যে আছে আমি গম পাইছো, ইয়াত আমি এইটো দেখিছো কিবা এটা আছে। কিন্তু আমি যদি স্কেল লৈ পেলাই বা এনেধৰণৰ জুখিব পৰা বিভিন্ন সৰু সামগ্ৰী আছে, বিভিন্ন সৰু সঁজুলি আছে, যিয়ে লৈ নহওক কিয় আমি যদি তাক চেষ্টা কৰো, তেতিয়াহ'লে ইয়াৰ ক্ষেত্ৰত এই লেন্থ, ব্ৰেথ আৰু হাইট, যাক আমি একেলগে ডাইমেনশ্যন বুলি কওঁ, এ জিওমেট্ৰিক ফিগাৰ which have no any dimension, যাৰ ডাইমেনশ্যন নাই, তাক আমি কৈ আছো এটা পইণ্ট বা বিন্দু। এতিয়া এই বিন্দুক আমি চিত্ৰ আকাৰে যদি ক'বলৈ বিচাৰো, তেতিয়াহ'লে আমি বিন্দুক আমি এনেদৰে ক'ব পাৰো। সমতলৰ ওপৰত আমি এনেদৰে এখন সমতলৰ কথা বিবেচনা কৰিছো, আৰু ইয়াত আমি এই বিন্দুটোক ইয়াক আমি কৈছো এটা পইণ্ট। এটা আছিল আমাৰ জ্যামিতিৰ একেবাৰে আৰম্ভণি। তাৰ পিছত আমাৰ আহে লাইনছ। আমি কওঁ লাইনছ, যাক আমি ৰেখা বুলি কওঁ। ৰেখা বুলি ক'লে আমি আসলতে ক'ব পাৰো কিছুমান বিন্দুৰ সমষ্টি, কালেকশ্যন অফ সাম পইণ্টছ। ইয়াক আমি এনেদৰে ক'ব পাৰো যে কিছুমান বিন্দু আমি যেনে এনেদৰে লগ লগালো, আমি এনেদৰে আঁকিছো বিন্দুবিলাকক। মই ইয়াত যদিও প্ৰথম অৱস্থাত দেখিবলৈ সুবিধাৰ বাবে মই কিছুমান ডটেড লাইনৰ দৰে ব্যৱহাৰ কৰিছো, আসলতে এই বিন্দুবোৰৰ মাজত কোনো ধৰণৰ গেপ নাথাকিব। কোনো ধৰণৰ গেপ নাথাকিলে এইবোৰ এনেধৰণৰ হ'ব। আৰু ইয়াত আমি কোৰ পৰা আৰম্ভ হৈছে বা ক'ত শেষ হৈছে তেনেধৰণৰ কথা আমি ইয়াত ক'ব নোৱাৰো। এটা ৰেখা বুলি ক'লে ইয়াৰ আদি বিন্দু ক'ত আৰম্ভ হৈছে, ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্টৰ সম্পৰ্কে ইয়াত কোনো ধৰণৰ ধাৰণা নাথাকে। ই দুয়োফালে দুইটা দিশতে ইনডেফিনিটলি সি বিয়পি গৈ থাকে, আগুৱাই গৈ থাকে। গতিকে ৰেখা বুলি ক'লে আমি মনতে কৈ আছো কালেকশ্যন অফ সাম পইণ্টছ which have no any ending, ইয়াৰ কোনো এণ্ডিং নাই। এই কালেকশ্যন অফ পইণ্ট বিলাক আমি কেনেদৰে পইণ্ট বিলাক এনেকৈ আগুৱাই গৈ থাকিব, আৰু কিমান দূৰলৈ গৈ থাকিব আমি তাক অসীম, তাৰ কোনো সীমা নাথাকে। গতিকে মই কৈ আছো ইহঁতক, এইবিলাকক কৈ আছো মই দুফালে দুডাল এৰো দিছো, মানে ইফালেও বিয়পি গৈ আছে আৰু ইফালেও ই দীঘল হৈ আহি থাকিব পাৰিব। গতিকে ইহঁতক আমি মূলতে আমি কৈ আছো ৰেখা। এতিয়া মূলতে কথাটো হ'ল এই ৰেখা বুলি যে ক'লো, এই পইণ্ট বিলাক, এই কালেকশ্যন অফ পইণ্ট বিলাক আমি একেদৰে এনেকে স্থানত থাকিব পাৰে। এটা ডাইৰেকশ্যন ভালদৰে আমি যদি চাওঁ, ইয়াত এতিয়া আমি এইখিনিৰ পৰা আৰম্ভ কৰিলে ই এনেকে গৈ আছে, আমি যদি চাওঁ ই এনেকে আগুৱাই গৈ থাকিব, ইয়াৰ ডাইৰেকশ্যন এইটো হ'ব। কিন্তু এইখিনি সময়ত আকৌ তাৰ ডাইৰেকশ্যনটো চেঞ্জ হ'ব, ইয়াৰ তাৰ ডাইৰেকশ্যন আকৌ চেঞ্জ হ'ব। মানে ই প্ৰত্যেকটো মুহূৰ্ততে ডাইৰেকশ্যনবোৰ চেঞ্জ কৰিছে। বিন্দুবোৰ যে আগুৱাই গৈ থকা যিটো গতিটো, সেই গতিটোৰ ক্ষেত্ৰত মই দেখিছো এই ডাইৰেকশ্যনবোৰ, দিশবোৰ তাৰ সাল সলনি ঘটি আছে। অৰ্থাৎ ইয়াৰ ভাঁজ আছে। এক নম্বৰ কথাটো ক'বলৈ গ'লে ইয়াৰ ভাঁজ আছে। ভাঁজ আছে যিহেতু, গতিকে ইয়াক আমি কৈ আছো কাৰ্ভড লাইনছ। মানে ইয়াৰ পৰা আমি বুজিলো এই কাৰ্ভ লাইনছটো আচলতে লাইনৰ এটা ভাগ। এই কাৰ্ভ লাইনটো লাইনৰ এটা ভাগ, আৰু সেই লাইনৰ ভাগটো ইয়াৰ পিছৰ পৰ্যায়টোত যদি মই যাব বিচাৰো, তেতিয়াহ'লে অন্য এটা ভাগৰ কথা মই ক'ব বিচাৰো, যিটো কোনো ধৰণৰ ডাইৰেকশ্যনটো চেঞ্জ নহয়। সি এটা ডাইৰেকশ্যনতে যেতিয়া গৈ থাকিব, তাক আমি ক'ম সৰল ৰেখা। ওপৰতো কওক আমি বক্ৰৰেখা, এই কাৰ্ভ লাইনটোক আমি ক'ম বক্ৰৰেখা। আৰু সেই একেটা সময়তে আমি যিটো আমাৰ পোন বাটেৰে গৈ আছে তাক আমি ক'ম ষ্ট্ৰেইট লাইন।
সৰল ৰেখা আৰু বক্ৰৰেখা মূলতে আমি গম পালো ৰেখাৰ আসলতে দুটা ভাগ আছে তাৰ এটা ভাগ হৈছে সৰল ৰেখা আৰু আনটো ভাগ হৈছে বক্ৰৰেখা এখিনি আছিল জ্যামিতি ইতে ইয়াৰ পিছৰ পৰ্যায়ত আমি আৰু একোজ যদি আগুৱাই যাওঁ আমি ইয়াক এনেদৰে ক'ব পাৰো ইয়াৰ এটা নতুন ভাগৰ কথা আমি ৰেখাৰ বিষয়ে যেটো শিকিছো আমি এতিয়া ক'ব পাৰো ৰে ৰশ্মি rays এই ৰে বুলি কলে আমি ক'ব পাৰো a part of a straight line প্ৰয়োজন সাপেক্ষে ছাত্ৰ ছাত্ৰীসকলে লিখি ল'ব পাৰিব a part of a straight line which have a starting point but no any ending point ৰশ্মি হৈছে সৰল ৰেখাৰ এটা অংশ যাৰ আদি বিন্দু আছে আৰম্ভণি বিন্দু আছে কিন্তু অন্তিম বিন্দু নাই অৰ্থাৎ ইয়াক মই এনেদৰে ক'ব পাৰো যে এখিনিত এই বিন্দুটোৰ পৰা যদি ই আৰম্ভ হৈছে বুলি ক'ব পাৰিছো ই বেকাবেকি হ'ব নোৱাৰিব সৰল ৰেখাৰ পৰা অংশ বুলি যেটো মই কৈছো পাৰ্ট অফ এ ষ্ট্ৰেইট লাইন বুলি এই শব্দটো যেটো তাত আমি এটা লগোৱা হৈ আছে গতিকে আমি ক'ব পাৰো যে ই বেকাবেকি হ'ব নোৱাৰিব সৰল ৰেখা অংশ হলে কিকিটো বেকাবেকি হ'ব নোৱাৰিব আৰু ইয়াৰ এটা আদি বিন্দু থাকিব কিন্তু ক'ত শেষ হ'ব আমি সেই কথাটো ক'ব নোৱাৰো গতিকে আমি সাধাৰণভাৱে কওঁ সূৰ্যৰ ৰশ্মি সূৰ্যৰ পৰা কি আৰম্ভ হৈ পেলাই সূৰ্যৰ পৰা কি আৰম্ভ হৈ আগুৱাই আহি আছে কিন্তু ক'ত শেষ হৈছে আমি সেই কথাটো কিন্তু ক'ব পৰা নাই গতিকে কৈ আছো সূৰ্যৰ ৰশ্মি এতিয়া এডাল ৰেখা আমি ইয়াত এটা নাম দিবৰ কাৰণে আমি ও এ ব্যৱহাৰ কৰিছো আৰু এই ৰেখাবিলাক আমি বুজাবৰ বাবে ও এ এনেদৰে ব্যৱহাৰ কৰিম এই ৰশ্মিটোক বুজাবৰ বাবে আমি ও এ ব্যৱহাৰ কৰিম এটো এটা ৰশ্মিৰ বাবে আমি চিত্ৰ আঁকিম এতিয়া তাৰ পিছৰ পৰ্যায়টো হ'ব আমাৰ ৰেখা খণ্ড যাক কোৱা হয় লাইন সেগমেন্ট আমি ইয়াতে শব্দটোতে সোমাই আছে আসল কথাটো সেগমেন্ট মানে পাৰ্ট চিঙি আনিছো লাইন সেগমেন্ট লাইনৰ পৰা চিঙি আনিছো ইয়াত মূলতে কথাটো কি হ'ব এতিয়া যে সৰল ৰেখাৰ এটা অংশ যাৰ আদি বিন্দু আছে আৰু অন্তিম বিন্দু আছে a part of a straight line which have a starting point and an ending point যাৰ আদি আৰু অন্ত বিন্দু দুইটা থাকিব সৰল ৰেখাৰ অংশ কি হ'ব লাগিব এইটো ইয়াক বুজাবৰ বাবে আমি এ বি ওপৰত আমি এনেদৰে সিম্বলটো ব্যৱহাৰ কৰিম সৰল ৰেখাৰ অংশ যাৰ আদি বিন্দু আৰু অন্তিম বিন্দু দুইটা থাকিব তাক আমি কৈ আছো এ বি পাৰ্ট অফ এ স্ট্ৰেইট লাইন কিউ বেকাবেকি হ'ব নোৱাৰিব এতিয়া এইখিনি পঢ়াৰ পিছত ইয়াক পিছৰ পৰ্যায়টো আছিলে কোণ ইয়াক এংগলছ কোণ মানে কি এই কোণ মানে যদি আমাক ক'ব বিচাৰে যে কোণ বুলি ক'লে আমি সাধাৰণতে বুজিব লাগিব যে এটা পইণ্টৰ পৰা কি আৰম্ভ হ'ব দুটা ৰশ্মি এটা বিন্দুৰ পৰা কি আৰম্ভ হৈছে যেতিয়া কোনোবা দুটা ৰশ্মি এটা বিন্দুৰ পৰা আৰম্ভ হয় তেতিয়া হলে কি হয় সেই আৰম্ভণি বিন্দুটোত সিহঁতে এটা চুক সৃষ্টি কৰে এই চুকটোক আমি কৈ আছো কোণ বুলি ইয়াক যেহেতু আমি ৰশ্মিবোৰৰ ক্ষেত্ৰত আমি কৈছো যে ইয়াৰ নামটো যদি আমি ও এ বুলি কৈছো ইয়াৰ নামটো যদি আমি ও বি বুলি কৈছো তেলে ও এ এটা ৰশ্মি ও বি এটা ৰশ্মি আৰু এই ৰশ্মি দুটা ও নম্বৰ পইণ্টৰ পৰা আৰম্ভ হৈছে গতিকে এই এ ও বি নামৰ যেটো চুক আমি বিচাৰি পাইছো সেই চুকটোক আমি কৈ আছো এংগল সেই চুকটোকে আমি কৈ আছো কোণ গতিকে ইয়াক আমি লিখিব পাৰিম ইয়াক আমি এংগল এ ও বি ইতিমধ্যে ছাত্ৰ ছাত্ৰী সকলে এই কথাবোৰ যেটো লোৱাৰ ক্লাছত কিছু কৈছে মই এবাৰ তাৰ ৰিভিজন এটা আৰম্ভ কৰিছো যে এংগল এ ও বি দ্বাৰা আমি এই কোণ শব্দটোক আমি বুজাব পাৰো ইয়াক বুজাবৰ বাবে ইয়াক এংগল এ ও বি যিটো বিন্দুৰ পৰা কি আৰম্ভ হৈছে সেই বিন্দুটোক আমি সদায় মাজত ৰাখিব লাগিব এতিয়া ইয়াত যদি আমি কও ফৰ এংগল এ ও বিৰ বাবে আমি একেবাৰে প্ৰথম কথাটো ও প্ৰথম ইন্ট্ৰোডিউস কৰিছো ও মানে কি এই ও কোৱা হ'ব শীৰ্ষ বিন্দু এই কোণটোৰ ক্ষেত্ৰত ইয়াক আমি কম শীৰ্ষ বিন্দু ইংৰাজীত যাক কোৱা হয় ভাৰ্টেক্স এই শীৰ্ষ বিন্দু বুলি কৈছো তাৰ পিছত আমি এই ও এ আৰু ও বি ইহঁতক আমি কম বাহু এই কোণটোৰ ক্ষেত্ৰত ইহঁতক বাহু বুলি কোৱা হ'ব যাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে আৰ্মছ আমি বুজি পালো এটা কথা যে যেতিয়া এটা নিৰ্দিষ্ট বিন্দুৰ পৰা দুটা ৰশ্মি যেতিয়া আৰম্ভ হয়
two rays are started from a point, starts from a point, then we can there will be there is formed a corner, and that corner is said to be an angle. একেবাৰে সহজ ভাষাত আমি তাক তেনেদৰে ভাবিব পাৰো, আমি তাক বুজিব পাৰো, যেহেতু আমাক কোন কাক বোলে বুলি তেনেধৰণৰ কোনো প্ৰশ্ন হ'ব নোৱাৰে। আমি তাক সহজভাৱে এই কথাটোৱে বুজিছো যে কোন মানে কি, কোন মানে আমি বুজি আছো যে কোনোবা এটা শীৰ্ষবিন্দুৰ পৰা যেতিয়া দুটা ৰে আৰম্ভ হয়, সেই ৰে দুটাই এটা নিৰ্দিষ্ট যিটো বিন্দুৰ পৰা আৰম্ভ হয় সেই বিন্দুটোত সি এটা চুক সৃষ্টি কৰিছে, আৰু সেই চুকটোকে আমি কোণ বুলি কৈছো। কোনোবা এটা কোণৰ ক্ষেত্ৰত যিটো বিন্দুৰ পৰা সিহঁত আৰম্ভ হৈছে তাক আমি কৈছো শীৰ্ষবিন্দু, আৰু সেই শীৰ্ষবিন্দুটোৰ সাপেক্ষে আমি কৈছো যি দুটা ৰশ্মি আগুৱাই গৈ আছিলে সেই ৰশ্মি দুটা প্ৰত্যেককে আমি কৈছো একো একোটা বাহু। এই কোণটোৰ ক্ষেত্ৰত এই অ এ আৰু অ বিক আমি কৈছো বাহু বুলি। এতিয়া এই পৰ্যায়টো কোণটো শিকাৰ পিছত এই কোণৰ বিভিন্ন কিছুমান প্ৰকাৰ আছে, কোণবোৰৰ কিছুমান নাম আছে, সেই নামবোৰ সম্পৰ্কে আমি জানিব লাগিব। কোণবোৰৰ বিভিন্ন নামবোৰ কি কি আছিলে, একেবাৰে প্ৰথম যদি আমি শিকিব বিচাৰো কোণবোৰৰ নামৰ ক্ষেত্ৰত আমি ক'ব বিচাৰো ৰাইট এংগলটো আমাৰ বাবে আটাইতকৈ জৰুৰী। আমি যাক কওঁ সমকোণ, ৰাইট এংগল। সমকোণ, সমকোণ বুলি ক'লে আমি বুজিব লাগিব an angle whose value is 90 degree. কোনোবা এটা কোণৰ ক্ষেত্ৰত তাৰ মানটো 90 ডিগ্ৰী হলে সেই কোণটোৰ নাম আমি কম সমকোণ। বা যিবোৰ কোণৰ মান 90 ডিগ্ৰীৰ সমান তেনে কোণবিলাকক আমি সমকোণ বুলি কওঁ। গতিকে এই কেনেকুৱা হ'ব, সমকোণ 90 ডিগ্ৰীৰ সমান, কোণমান যন্ত্ৰৰ সহায়ত আমি জুখিব লাগিব। আমি অ এটা বাহু ললো। আমি কোণমান যন্ত্ৰৰ ক্ষেত্ৰত আমি জানো ইয়াত কিছুমান খাজ থাকে, ইয়াত কিছুমান সৰু 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 খাজ থাকে, আৰু ইয়াত লিখা থাকে 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী। এই ফালৰ পৰা আমি সদায় কাউন্ট কৰোঁতে আমি সদায় ৰাইট সাইডৰ পৰা এনেদৰে আগুৱাই যাম, এনেদৰে আগুৱাই যাম। এতিয়া আমি কোনটো ক্ষেত্ৰত আমি ইয়াত 90 ডিগ্ৰী কোণমান যন্ত্ৰৰ ক্ষেত্ৰত আমি চাই লম। কোণমান যন্ত্ৰৰ ক্ষেত্ৰত ইয়াত একদম সম্পূৰ্ণৰূপে ভাৰ্টিকেলি এনেকৈ থিয় হৈ থাকিব, একদম মাজত আমি দেখিম 90 ডিগ্ৰী লিখা থাকিব। ইয়াৰ নাম দিলো আমি বি, আৰু এই কোণটোক আমি 90 ডিগ্ৰী বুলি কৈছো, সম্পূৰ্ণৰূপে থিয় হৈ থাকিব। এইটো আমাৰ বাবে সমকোণ। সমকোণৰ পিছত আমি শিকিব লাগে সূক্ষ্ম কোণ। সূক্ষ্ম বুলি ক'লে আমি সদায় এই কোণবোৰৰ তুলনাত আমি সূক্ষ্ম মানে সৰু, গতিকে সূক্ষ্ম কোণ মানে সৰু কোণ। কাতকৈ সৰু, যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু, 90 ডিগ্ৰীতকৈ সৰু কোণ এটাক আমি সূক্ষ্ম কোণ বুলি কম। গতিকে এইটো আমাৰ দেখিছো আমি 90 ডিগ্ৰী আঁকিছো। এতিয়া 90 ডিগ্ৰীতকৈ সৰু হলে সি এনেকৈ তললৈ নামিব লাগিব, আৰু 0 ডিগ্ৰীতকৈ সি ডাঙৰ হ'ব লাগিব। An angle whose value is more than 0 degree and less than the 90 degree called an acute angle. 0 ডিগ্ৰীতকৈ সি ডাঙৰ হ'ব লাগিব আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। গতিকে সি মাজে মাজে কোনোবা ফালে আমি টানিলে এই এংগলটোক আমি কৈছো এটা সূক্ষ্ম কোণ। এটা আমাৰ বাবে সূক্ষ্ম কোণ। তাৰ পিছৰ পৰ্যায়ত সূক্ষ্ম কোণৰ ক্ষেত্ৰত তাৰ পিছৰ পৰ্যায়ত আমি ক'ব পাৰো সৰল কোণ। বহুত জৰুৰী আমাৰ বাবে সৰল কোণ, স্ট্ৰেইট এংগল বুলি যাক কোৱা হয়, স্ট্ৰেইট এংগল। যিবোৰ কোণৰ মান 180 ডিগ্ৰীৰ সমান সেই কোণবিলাকক আমি সৰল কোণ বুলি কওঁ। গতিকে সৰল কোণ 180 ডিগ্ৰীৰ সমান, an angle whose value is 180 ডিগ্ৰী। 180 ডিগ্ৰী ভ্যালু বুলি ক'লে আমি এটা সৰল ৰেখাৰ ওপৰত থাকিব সেই এংগলটো, সম্পূৰ্ণৰূপে এটা সৰল ৰেখা, আৰু এই এংগলটোৰ ভ্যালুটো আমাৰ হ'ব 180 ডিগ্ৰী। এইটো আমাৰ বাবে সৰল কোণ। এতিয়া সৰল কোণৰ পৰ্যায়টো পাৰ কৰাৰ পিছৰ পৰ্যায়ত আমাৰ আহিব, সৰল কোণ আমি পালো, সৰল কোণৰ পিছতে আমাৰ আহিব স্থূল কোণ, obtuse angle। স্থূল কোণ, an angle whose value is more than 90 degree and less than the 180 degree। কোনোবা এটা কোণৰ কথা কৈ আছো, মই প্ৰথম 180 ডিগ্ৰী কম্পেৰিজনটো আনিছো। এই গোটেইটো যদি চাওঁ ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈ গোটেইটো আমাৰ বাবে 180 ডিগ্ৰী।
এতিয়া আমাক 180 ডিগ্ৰী হ'ব নোৱাৰিব বুলি কৈছে আৰু এটা আমাৰ কথা কৈছে ইয়াতে আমি কি হ'ব লাগিব 90 স্পষ্ট ৰূপত কৈছো an angle whose value is more than 90 ডিগ্ৰী মানে 90 ডিগ্ৰীকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব এইফালৰ পৰা আগুৱাই আহিব একেলগে এইটো ইয়াৰ পৰা জুখি গৈ এনেকে এইটো 90 ডিগ্ৰী আছিল আৰু 90 পৰা এতিয়া আৰু আগুৱাই গলে আমি কি পাই যাম স্থূলকোণৰ ঘৰত আমি সোমালো এই স্থূলকোণৰ ঘৰত সোমোৱাৰ পিছত আৰু এটা কথা ইয়াত কোৱা হৈছে যে less than the 180 ডিগ্ৰী 180 ডিগ্ৰীতকৈ কি আকৌ কি হ'ব লাগিব আমাৰ এংগলটো 180 কৈ সৰু হ'ব লাগিব গতিকে কি 180 কৈ সৰু হ'লে এই এংগলত সোমাব গতিকে ইয়াৰ মাজত এই চিন দুডালৰ মাজত যতেই আমি না কিয় প্ৰত্যেকটো এংগলৰ ভ্যালুটো আমি পাম স্থূলকোণৰ মানৰ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ বা 180 ডিগ্ৰীতকৈ সৰু এই সমকোণৰ ক্ষেত্ৰত মই কৈ আছো যে এক্স্যাক্টলি 90 ডিগ্ৰী ইকুৱেল 90 ডিগ্ৰী 90 ডিগ্ৰীতকৈ সৰু সৰল কোণ 180 ডিগ্ৰীৰ সৈতে সমান আমি তাৰ পিছত স্থূলকোণ পাইছো 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু এই পৰ্যায়ত কি সোমাই আছে এখিনি আমাৰ বাবে এংগল বিলাকৰ চা চিনাকি এংগলবোৰৰ বিষয়ে শিকিছো এই এংগলবোৰৰ বিষয়ে শিকাৰ পিছত আৰু দুটা এংগল আমাৰ বাবে বহুত জৰুৰী হৈ থাকে সেই এংগল দুটা প্ৰথমটো হৈছে আমাৰ সম্পূৰ্ণ কোণ বহুত বেছি কোনো ব্যৱহাৰ নহয় সম্পূৰ্ণ কোণ আমি বহুত বেছিকৈ ব্যৱহাৰ নকৰো তথাপিও সম্পূৰ্ণ কোণো আমাৰ বাবে জৰুৰী সম্পূৰ্ণ কোণ বুলি ক'লে আমি কও কমপ্লিট এংগল যিবোৰ কোণৰ মান 360 ডিগ্ৰী সমান এটা বিন্দুত কি আৰম্ভ হৈছে ইয়াৰ পৰা কি আৰম্ভ সম্পূৰ্ণৰূপে এপাক ঘূৰিছে এইটো এই গোটেই এক পাক ঘূৰিছে এটা বিন্দুৰ চাৰিওফালে এক পাক কমপ্লিটলি ঘূৰাবলে আমি 360 ডিগ্ৰী ঘূৰা বুলি কওঁ গতিকে ঘড়ীৰ কাঁটাডালে প্ৰত্যেকটো মিনিটৰ কাঁটাডালে আমাৰ ক্ষেত্ৰত আমি 1 ঘণ্টাৰ মূৰত 360 ডিগ্ৰী কমপ্লিট কৰে সেই কথাটো আমি বুজিব পাৰো গতিকে এই এক পাক ঘূৰিছে ঘূৰি আহি আকৌ আদি অৱস্থান আৰম্ভণি অৱস্থানটো যেতিয়া পাইছে তাক আমি এই এংগলটোৰ মানটো কিমান বুলি ক'লে আমি তাক ক'ব পাৰো 360 ডিগ্ৰী যেটো সম্পূৰ্ণৰূপে এপাক ঘূৰিছে গতিকে আমি এইটো সম্পূৰ্ণ কোণ বুলি কলো সম্পূৰ্ণ কোণৰ পিছত একেবাৰে শেষত আমাৰ বাবে নতুনকৈ আহিছে কি আমাৰ বাবে এই কোণটোৰ নাম হৈছে প্ৰত্যাৱৰ্তী কোণ প্ৰত্যাৱৰ্তী কোণটো কেতিয়াবা প্ৰবিদ্ধ কোণ বুলিও কয় ৰিফ্লেক্স এংগল বুলি কোৱা হয় ৰিফ্লেক্স এংগল প্ৰত্যাৱৰ্তী কোণটোৰ মানৰ ক্ষেত্ৰত আমি ক'ব পাৰো এই কোণটোৰ মান আমাৰ 180 ডিগ্ৰীতকৈ কি ডাঙৰ হ'ব লাগিব আৰু 360 ডিগ্ৰীতকৈ কি সৰু হ'ব লাগিব 180 কৈ ডাঙৰ 360 কৈ সৰু গতিকে আমি প্ৰথম 180 পৰ্যায়টো আমি কমপ্লিট কৰো এটা আমাৰ বাবে 180 ডিগ্ৰী আৰু ইয়াৰ পৰা কমপ্লিট ঘূৰি পেলাই ইয়াত আমি পোৱা মানে 30 এখিনিৰ পৰা আৰম্ভ কৰি এক পাক ঘূৰা মানে 360 ডিগ্ৰী গতিকে কি এই 180 কৈ ডাঙৰ হ'ব লাগিব আৰু 360 হ'বগৈ নোৱাৰে সৰু গতিকে ইয়াৰ মাজত কি যতেই না হওক এইটো এই এংগলটোৰ মানো আমি ক'ব পাৰো 360 ডিগ্ৰীতকৈ সৰু 180 কৈ ডাঙৰ গতিকে এইটো এটা ৰিফ্লেক্স এংগল আমি পালো যিবোৰ কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু তেনেবোৰ কোণক আমি কৈ আছো সম্পূৰ্ণ কোণতকৈ সৰু বুলি কৈছো প্ৰত্যাৱৰ্তী কোণ বা প্ৰবিদ্ধ কোণ এইকেইটা আছিল কোণৰ চা চিনাকি এই চা চিনাকি সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলে ক্লাছ 6 7 8 এই পৰ্যায়সমূহত বিভিন্ন সময়ত শিকিছে তথাপিও আমি এবাৰ আজি প্ৰথম ক্লাছ হিচাপে ৰিভিজন কৰিলো